Hello everyone, welcome to It is Fair X YouTube channel. আজি মই জয়ন্ত কলিতাই ডিসকাস কৰিম তোমালোকৰ সৈতে ৰিয়েল নাম্বাৰ চেপ্টাৰ 2 ক্লাছ 10 ৰ ৰিয়েল নাম্বাৰ চেপ্টাৰ 2 ৰ 4 নম্বৰ কোৱেশ্চনৰ পৰা অলৰেডি এটা পাৰ্ট আপলোড কৰা হৈ আছে YouTube চেনেলটো যিসকলে চোৱা নাই তেওঁলোকে চাই ল'ব ফাৰ্ষ্ট পাৰ্টটো তেতিয়াহ'লে আমাৰ আজি সেকেন্ড পাৰ্টটো তোমালোকে বুজি পাবা ঠিক আছে আৰু ইয়াত আমি আজি 4 নম্বৰ কোৱেশ্চনটোত তোমালোকৰ সৈতে ডিসকাস কৰিম যে এটা নাম্বাৰৰ কি দিয়া আছে আমাৰ দুটা নাম্বাৰৰ কি দিয়া আছে আমাক HCF দিয়া আছে তোমালোকক ওকে given that HCF of 306 and 657 is equal to 9 দিয়া আছে and the LCM of 306 and 657 ইয়াত LCM টো উলিয়াব দিছে আমাক ওকে সো ইয়াতে আমি বাই ল্যাঙ্গুৱেজ ইউজ কৰিম মানে ইংলিশ আসামিজ দুটাই থাকিব কেতিয়াবা ইংলিশ লিখা এনি তোমালোকক যদি লিখা থাকে তেতিয়াহ'লে আসামিছত মই কৈ দিম তোমালোকে যিখিনি আসামিজ মিডিয়ামৰ ষ্টুডেণ্ট হয় তেওঁলোকে আসামিছত এইখিনি বুজি ল'ব পাৰিবা আৰু কথাখিনি যিখিনি এক্সপ্লেইন কৰিম এইখিনি আমাৰ ইংলিছ আসামিজ দুটাই মিক্স কৰি থাকিব আমাৰ ঠিক আছে যদি আমাৰ ভিডিঅ'বোৰ চাই তোমালোকে ভাল পোৱা তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা চেনেলটো আজি তেনেহ'লে আমি দেৰি নকৰোঁ আমি আৰম্ভ কৰোঁ 4 নম্বৰ কোৱেশ্চনটো তোমালোকে নিশ্চয় এটা ফৰ্মুলা তোমালোকে পাইছা ক্লাছত যে কি আছিল আমাৰ যে দুটা নাম্বাৰ যদি দিয়া থাকে ধৰা দুটা নাম্বাৰ দিয়া আছে এটা হৈছে আমাৰ A এণ্ড এটা হৈছে আমাৰ B এটা নাম্বাৰ হৈছে A আৰু এটা হৈছে আমাৰ B তেতিয়াহ'লে A আৰু B ৰ যিটো প্ৰডাক্ট হয় সেই প্ৰডাক্টটো কাৰ ইকুৱেল হয় আমাৰ নাম্বাৰ দুটাৰ কি হয় আমাৰ LCM এণ্ড HCF ৰ কি হয় আমাৰ ইকুৱেল হয় ঠিক আছে তোমালোকে নিশ্চয় জানা এইখিনি হয়নে তো দুটা নাম্বাৰৰ প্ৰডাক্টটো দুটা নাম্বাৰৰ পূৰণফলটো কাৰ সমান হয় সিহঁতৰ লসাগু আৰু গসাগুৰ কি হয় পূৰণফলৰ সমান হয় LCM আৰু HCF ৰ কি হয় ইকুৱেল হয় আমাৰ এতিয়া তো LCM আৰু HCF ৰ যেটো ইকুৱেল হয় আমাক যেটো কোৱেশ্চনটো দিয়া আছে তোমাৰ ইয়াতে কি দিয়া আছে যে নাম্বাৰ দুটা দিয়া আছে আমাক হয়নে সো A আৰু B ভ্যালু দিয়া আছে আমাৰ A মানে কিমান দিয়া আছে 306 দিয়া আছে সো A ভ্যালু হৈছে আমাৰ ধৰা 306 ওকে এণ্ড B ভ্যালু কিমান দিয়া আছে আমাক 657 ধৰি ললো আমি 657 ঠিক আছে এণ্ড দিস ইকুৱেল টু কি হ'ব আমাৰ LCM আৰু HCF সো আমাক কি দিয়া আছে HCF টো দিয়া আছে আমাক হয়নে তো HCF দিয়া আছে আমাক LCM টো উলিয়াবলৈ তো L ৰ ভ্যালুটো উলিয়াব লাগে আৰু HCF হৈছে আমাৰ 9 সো এতিয়া আমি L ইজ ইকুৱেল টু কি লিখি আমি L ইকুৱেল টু হ'ব 306 ইনটু 657 ডিভাইডেড বাই কি কৰি আমি 9 হয়নে এতিয়া আমি 9 এৰে কি কৰিব লাগিব কেনসেল কৰিব লাগিব হয়নে সো যেতিয়ালে আমাৰ 3 দি কেনসেল কৰি দিয়া 3 3 যা 9 3 দি কিমান হ'ব 3 1 যা 3 3 0 0 হ'ব ইয়াতে আৰু 2 এতিয়া আমাৰ 3 ৰে আৰু কেনসেল যাব আমাৰ এটুক 3 ৰে এটুকু কেনসেল যায় আমাৰ 3 ৰে এটুকু কেনসেল কৰি দিয়া 3 3 যা 9 ওকে 3 4 যা কিমান থাকিল আমাৰ 12 তো 34 ইনটু কি থাকিল আমাৰ 657 তো এটা মাল্টিপ্লাই কৰিব লাগিব আমি পূৰণ কৰি ল'ব লাগিব সো L ইজ ইকুৱেল টু কিমান হ'ব 34 ইনটু কি কৰি আমি 657 ও বুজি পাইছা নিশ্চয় 34 ইনটু কি থাকিল 657 সো এই নাম্বাৰটো আমি কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব 657 অফ তোমালোকে মাল্টিপ্লাই কৰাতে এনেকৈ কৰিব ট্ৰাই কৰিবা তেতিয়া বেছি ইজি হয় ওকে ব্ৰেইনটোত বেছি প্ৰেছাৰ নপৰে আমাৰ এনেকৈ 34 ক আমি কি কৰিব পাৰো 30 প্লাস কি হিচাপে লিখিব পাৰো আমি 4 হিচাপে লিখিব পাৰো আমি হয় না এতিয়া 3 ৰে মাল্টিপ্লাই কৰি দিয়া 3 ৰে পূৰণ কৰি দিয়া মানে কি কৰি আমি প্ৰথমতে 0 টো এটা আছে আমাৰ ইয়াতে 0 টো আমি নাম্বাৰটো মাল্টিপ্লাই কৰাৰ পিছত আমি 0 টো বহাই দিম আমি প্ৰথমতে 3 ৰে মাল্টিপ্লাই কৰা সো 7 * 3 কিমান হ'ব 21 এই থাকিল আমাৰ 2 ওকে 5 3 15 15 প্লাস 2 কিমান হ'ব আমাৰ 17 কি থাকিল 1 6 3 18 18 প্লাস 1 কিমান হ'ব 19 আৰু কি থাকিল আমাৰ 0 next 4 এনে মাল্টিপ্লাই কৰা 7 4 যা 28 কি থাকিল 2 5 5 4 যা 20 20 plus 2 22 কি থাকিল 2 and 6 4 যা 24 24 plus 2 26 okay so এতিয়া প্লাস কৰি দিয়া 8 3 13 কি থাকিল 1 9 plus 1 12 কি থাকিল 1 1 plus 1 2 তাৰ মানে আমি LCM কিমান পালো ইয়াৰ পৰা LCM ইজ ইকুৱেল টু পোৱা গ'ল আমাৰ 2 2 3 3 আৰু 8 সো এই নাম্বাৰটোৰ মানে আমাৰ এই দুটা নাম্বাৰৰ LCM লসাগু কিমান পাইছো আমি 3 2 2 3 3 8 ওকে
আই থিংক তোমালোকে বুজি পাইছা নিশ্চয় ওকে আমাৰ চিম্পল ফৰ্মুলা এটা যে নাম্বাৰ দুটাৰ প্ৰডাক্টটো সদায় নাম্বাৰ দুটাৰ পূৰণফল সদায় লসাগু আৰু গসাগুৰ পূৰণফলৰ কি হয় সমান হয় অৰ্থাৎ এলচিএম আৰু এইচচিএফৰ প্ৰডাক্টৰ কি হ'ব ইকুৱেল হ'ব কেতিয়াবা আমাৰ এই নাম্বাৰ দুটাৰ দি কেতিয়াবা দিয়া থাকিব আমাৰ যিহেতু এইটো কুৱেশ্যনটোতে আমাৰ এনেকৈ এ দিয়া আছে আৰু বি দিয়া আছে আমাক হয়নে আৰু কি দিয়া নাই আমাক এলটো ভেলুটো দিয়া নাই তাৰে আৰু এইচটো ভেলু দিয়া আছে মানে এইচচিএফ দিয়া আছে কেতিয়াবা তোমালোকৰ কুৱেশ্যনত কি কৰিব এলৰ ভেলুটো দি দিব পাৰে তেতিয়াহ'লে এইচচিএফৰ ভেলুটো উলিয়াব দিব পাৰে অ'কে একে কথা যে আমি এলৰ ভেলুটো বহাই দিম আৰু এইচ থাকিব ইয়াতে হয়নে তো এইচ ইকুৱেল কি হ'ব এইটো যিহেতু পূৰণ হৈ আছে ইভাগে আহিলে কি হ'ব এইটো ডিভাইড হ'ব আমাৰ হৰণ হৈ যাব আমাৰ গতিকে আমি হৰণ কৰি দিম কাটাকাটি কৰাৰ পিছত তোমালোকে এইখিনি চিম্পলিফাই কৰি ল'লে এনচাৰটো পাই যাবা একেবাৰে চিম্পল কুৱেশ্যন হয় এইটো অ'কে তো আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ আমি নেক্সট কুৱেশ্যনত আমাৰ দিয়া আছে কি নেক্সট কুৱেশ্যনটো তোমালোকৰ দিয়া আছে যে চেক whether there exists any natural number n such that 6 to the power n ends with the digit 0 so a most important question হয় আৰু তোমালোকে পঢ়ি ভাল পাবা এইটো কুৱেশ্যন মানে আমাৰ 6 to the power n যদি আমাৰ সেই এনৰ ভেলুটো যদি আমি 6 to the power n এটা নাম্বাৰ আছে আমাৰ হয়নে আৰু সেই এনৰ ভেলুটো কি হৈছে আমাৰ যিকোনো নেচাৰেল নাম্বাৰ যদি হয় n বিলংছ টু যদি n হয় যিকোনো যদি নেচাৰেল নাম্বাৰ হয় আৰু সেই নেচাৰেল নাম্বাৰ যদিবিলাক যদি আমি ইয়াতে পুট কৰোঁ তাৰমানে 6 to the power 1 যদি কৰোঁ আমি 6ৰ পাৱাৰ যদি 1 কৰোঁ আমি 6ৰ পাৱাৰ যদি 2 কৰোঁ তেতিয়াহ'লে নেক্সট 6 কিউব কৰোঁ আমি 6 to the power 4 কৰোঁ এনেকৈ আমি যিকোনো নাম্বাৰ যদি বঢ়াই যাই থাকোঁ আমি পাৱাৰ 6 to the power 5 6 to the power 6 6 to the power 7 এনেকৈ আমি যদি চ' অন কৰি থাকোঁ তেতিয়াহ'লে আমাৰ ইয়াৰে যিটো ৰিজাল্ট পাবা সেই ৰিজাল্টটোত আমাৰ ৰিজাল্টটো যিটো পাওঁ আমি যেনে 6 to the power 1 মানে 6 পালোঁ আমি 6 স্কুৱেৰ মানে 36 পাওঁ আমি হয়নে 6 কিউব মানে 216 পাওঁ আমি তো এনেকৈ আমি কৰি থাকাতে কোনোবা এটাৰ নাম্বাৰৰ যিটো ৰিজাল্ট মানে ইফালৰ পৰা কিউব বা স্কুৱেৰ বা এইবিলাক কৰি আমি 4 পাৱাৰ কৰি 5 পাৱাৰ কৰি যিকোনো কৰি আমি শেষৰ যিটো ডিজিট সেইটো 0 হ'ব নেকি সেইটো সুধিছে আমাৰ এইটো হ'ব পাৰে নেকি আমাৰ 0 হ'ব পাৰে নেকি কোনোবা এটা নাম্বাৰৰ 6ৰ পাৱাৰ এনেকৈ যদি আমি নেচাৰেল নাম্বাৰ যদি বঢ়াই যাই থাকোঁ আমি 1 2 3 এইটো পোৱা নাই আমি এনেকৈ আমি কিমান নেচাৰেল নাম্বাৰ আছে ইনফাইনাইট নাম্বাৰ অফ নেচাৰেল নাম্বাৰ আছে আমাৰ হয়নে তো এই ইনফাইনাইট নাম্বাৰ নেচাৰেল নাম্বাৰটো আমি কৰিব নোৱাৰোঁ আমি ইমানলৈকে কৰি থাকিম নেকি আমি গতিকে আমি এনেকৈ যদি আমি ইনক্ৰিজ কৰি গৈ থাকোঁ তো ক'ৰবাত আমাৰ কোনোবা এটা নাম্বাৰ মানে সেই পাৱাৰটো কৰি দিয়াৰ পিছত যিটো ৰিজাল্ট পাবা সেই ৰিজাল্টটোৰ শেষৰ নাম্বাৰটো 0 হ'ব নেকি আমাক সেইটো সুধিছে তোমালোকক অ'কে চ' এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ আমি কি কৰিম ফাৰ্ষ্ট আমি এই যিটো 6 to the power n আছে মনত ৰাখিবা ফাৰ্ষ্ট 6 to the power n সংখ্যাটোক আমি কি কৰিম ইয়াক প্ৰথমতে ফেক্টৰাইজ কৰিম মানে 6ক ফেক্টৰাইজ কৰিম কি ফেক্টৰাইজ কৰিম 6 মানে কি লিখিম আমি 2 ইনটু কি লিখিব পাৰোঁ আমি 3 লিখিব পাৰোঁ আমি হয়নে 3 ইনটু 2 মানে কিমান পাবা 6 তাৰ পাৱাৰ কিমান আছে আমাৰ n আছে এতিয়া আমি কি লিখিম 2 to the power n ইনটু 3 to the power কি লিখিম আমি n হয়নে 3 to the power n ইনটু 3 to the power কি লিখিম আমি n এটা তোমালোকক এটা বহুত ইম্পৰ্টেণ্ট কথা এটা কৈ দিছোঁ চাবা ভালদৰে মনোযোগ দিবা যিসকলে চাই আছা কি কৰিব লাগিব আমি যে আমাৰ কোনোবা এটা নাম্বাৰৰ যদি শেষৰ ডিজিটটো যদি 0 হ'ব লাগে তেতিয়াহ'লে সেই নাম্বাৰটোৰ ফেক্টৰ মানে উৎপাদক কি হ'ব লাগিব 2 আৰু 5 থাকিব লাগিব মাষ্ট বি যেনে চোৱা যেনে তোমালোকৰ হাতত কি আছে 120 আছে ছাপ'জ 120 আছে নাইবা 1200 আছে আমাৰ নাইবা 12000 তিনিটা 0 আছে তো তেতিয়াহ'লে চোৱা ইয়াতে আমাৰ 112 ইনটু কি লিখিব পাৰোঁ আমি 10 নাইবা 12 ইনটু এইটো কি লিখি আমি 100 হয়নে আৰু নাইবা এইটো 12 ইনটু কি লিখি আমি 100 মানে 1000 হয়নে লিখিব পাৰোঁ আমি এনেকৈ এতিয়া আমাৰ এই 10 যিটো আছে আমাৰ এই 10 নম্বৰটো 10টো আমি দুটা উৎপাদক আছে 10ৰ কি আছে 2 ইনটু কি আছে আমাৰ 2 আৰু কি আছে 5 আছে 2 এটা আৰু এটা 5 আছে আমাৰ হয়নে সেনেকৈ 100 যিটো আছে 100ক আমি কি লিখিব পাৰোঁ 4 ইনটু 25 লিখিব পাৰোঁ আমি হয়নে জানা নিশ্চয় সকলে তো ইয়াক কি লিখি আমি 2 স্কুৱেৰ ইনটু কি লিখিম আমি 5 স্কুৱেৰ লিখিব পাৰোঁ আমি এইখিনি থাকিব এইখিনিতো 2 3 বা 5 এইবিলাক কিবা ফেক্টৰ আহিব পাৰে আমাৰ কোনো কথা নাই এইখিনি আমি চোৱা নাই আমি এইখিনি চাইছোঁ আমি যদি 0 থাকে বা কিবা মানে এটা 0 থাকে নাই বা দুটা 0 থাকে নাই বা তিনিটা 0 থাকে এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাকত আমাৰ তাৰপাছত আমি এইটোৱে ধৰা এইটোত আমি কি লিখিব পাৰোঁ আমি 2 কিউব ইনটু কি লিখি আমি 5 কিউব 2 কিউব ইনটু 5 কিউব যদি কৰোঁ আমি অৰ্থাৎ 8 ইনটু 125 যদি কৰোঁ তেতিয়াহ'লে আমি কিমান পাওঁ আমি 1000 পাম
তো তোমালোকে এটা পেটাৰ্ণ লক্ষ্য কৰা যে ইয়াতে আমাৰ কি আছে এটা 0 থাকাতে আমাৰ 2 আৰু 5 এটা আছিল আমাৰ 2 এটা থাকিব এটা 5 এটা থাকিব আমাৰ দুটা যেতিয়া 0 থাকিব তেতিয়াহ'লে দুটা 2 থাকিব লাগিব দুটা কি থাকিব লাগিব 5 থাকিব লাগিব ফেক্টৰ হিচাপে উৎপাদক হিচাপে আমাৰ হয়নে আৰু তিনিটা যদি 0 থাকে তেতিয়াহ'লে দুটা 3 থাকিব দুটা তিনিটা 2 থাকিব লাগিব আৰু তিনিটা কি থাকিব লাগিব আমাৰ 5 থাকিব লাগিব আমাৰ হয়নে তাৰ মানে আমি কি বুজি পালো যে যদি আমাৰ ইউনিট ডিজিটটো মানে এককৰ অংকটো যদি শূন্য থাকে তেতিয়াহ'লে আমাৰ কি হ'ব লাগিব 2 and 5 ফেক্টৰ হিচাপে উৎপাদক হিচাপে থাকিব লাগিব আমাৰ নাম্বাৰটোত হয়নে 2 আৰু 5 টো থাকিব লাগিব কিয় চোৱা ইয়াতে 2 আৰু 5 আছে এটা 0 আছে 2 আৰু 5 থাকিব দুটা যদি 0 থাকে তেতিয়াহ'লে দুটা থাকিব লাগিব তিনিটা থাকিলে কি থাকিব লাগিব তিনিটাকে থাকিব লাগিব 2 ও তিনিটা থাকিব লাগিব 5 ও তিনিটা থাকিব লাগিব তেতিয়াহে আমি কি পাওঁ আমি এই এটা 0 দুটা 0 নাইবা তিনিটা হেনেকা চাৰিটা থাকিলে চাৰিটা হ'ব তো মিনিমাম কিমান থাকিব লাগিব এটা 2 আৰু এটা 5 থাকিব লাগিব এটা 2 আৰু এটা 5 আমাৰ আৰু থাকিব লাগিবই মাষ্ট বি ওকে এতিয়া আমি এই নাম্বাৰটো লৈকে আহা গতিকে আমি বুজি পালা যে যিকোনো নাম্বাৰ এটা যদি তোমালোকৰ যে ইউনিট ডিজিটটো যদি 0 হ'ব লাগে যিকোনো নাম্বাৰ এটালে যদি এককৰ অংকটো যদি শূন্য হ'ব লাগে তেতিয়াহ'লে তোমালোকে মনত ৰাখিবা 2 আৰু 5 ইয়াৰ ফেক্টৰ হিচাপে উৎপাদক হিচাপে থাকিব লাগিব মাষ্ট বি সো এতিয়া আমি এইটো যদি চাওঁ আমি 6ৰ আমাৰ ইয়াতে 6ৰ পাৱাৰ মানে ফেক্টৰ কৰাতে উৎপাদক বিশ্লেষণ কৰাতে আমাৰ ফেক্টৰাইজ কৰাতে কি পালো আমি 2 ইনটু কি পাইছো আমি 3 পাইছো আমি তাৰপিছত আমি 3 টু দি পাৱাৰ n আৰু 3 টু দি পাৱাৰ কি পাইছো আমি n পাইছো n ৰ ভ্যালু যদি 1 কৰিব পাৰো আমি 2 3 4 এনেকে ইনক্ৰিজ কৰি গৈ থাকিব পাৰো আমি হয়নে এতিয়া আমাৰ ইয়াত 5 2 এটা ফেক্টৰ হিচাপে আছে আমাৰ হয়নে তো ইয়াতে 5 আছে নেকি আমাৰ ইয়াতে আমাৰ 5 এটা ফেক্টৰ হিচাপে কেতিয়াও নাপাওঁ আমি তুমি n ৰ ভ্যালু 1 2 3 এনেকে ইনক্ৰিজ কৰি গৈ থাকিব পাৰা যিকোনো নেচাৰেল নাম্বাৰ ল'ব পাৰা কিন্তু ইয়াতে 5 কেতিয়াও নাপাবা তুমি ওকে তো 5 যেটো নাপাওঁ আমি তো ইয়াতে আমাৰ এই নাম্বাৰটো অৰ্থাৎ 6 টু দি পাৱাৰ n নাম্বাৰ এই যেটো সংখ্যা আছে নাম্বাৰ যেটো আছে এই n ৰ ভ্যালু আমি যিকোনো ভ্যালু নেচাৰেল নাম্বাৰ যদি লও তেতিয়াহ'লে ই কেতিয়াও 0 ৰে শেষ হ'ব নোৱাৰে ইট নেভাৰ এন্ডেড বাই 0 ওকে সো আমাৰ কি লিখিব লাগিব ইয়াতে since যেহেতু the factors of 6 to the power n has only 2 and 3 but 5 is not a factor therefore the number Therefore, the number 6 to the power n for all n belongs to natural number. বা ইয়াত এটা চিম্বল ইউজ কৰিব পাৰা ফৰ অলক এনেকৈ লিখে এইটো চিম্বল ইউজ কৰিব পাৰা তোমালোকে ফৰ অল n belongs to natural number never ended by 0. ওকে অসমীয়াত মই তোমালোকক কৈ দিছোঁ অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টসকলে লিখি ল'বা তোমালোকে যিহেতু 6 to the power n ৰ উৎপাদক 2 আৰু 3 2 আৰু 3 পোৱা গৈছে কিন্তু 5 উৎপাদক হিচাপে নাই গতিকে n ৰ যিকোনো স্বাভাৱিক সংখ্যাৰ বাবে 6 to the power n সংখ্যাটো শূন্যৰে শেষ নহয় ওকে তোমালোকে মই কোৱা কথাখিনি যেতিয়া বুজি পাইছা তোমালোকে নিজৰ নিজাকে এইখিনি কথা লিখি ল'ব পাৰিবা নিশ্চয় ওকে আই থিংক নিশ্চয় এইখিনি বুজি পাইছা ওকে যদি বুজি পাইছা তেনেহ'লে লাইক এটা কৰি দিবলৈ নাপাহৰিবা নেক্সট আমি আৰু এটা প্ৰব্লেম এটা লৈছোঁ আমি ইয়াতে 6 নম্বৰ প্ৰব্লেমটো বহুতেই ইজি হয় তোমালোকৰ এইটো প্ৰব্লেমো আৰু এইটো হৈছে আমাৰ একেবাৰে সৰুৰ কথা দিয়া আছে একেবাৰে সৰুতে তোমালোকে পাইছা মৌলিক যৌগিক এইবিলাক পাইছা তোমালোকে প্ৰাইম নাম্বাৰ কম্পজিট নাম্বাৰ হয়নে তো ইয়াতে কি দিয়া আছে তোমালোকক এটা নাম্বাৰ দিয়া আছে দুটা নাম্বাৰ দিয়া আছে তোমালোকক আৰু এটা নাম্বাৰ 7 × 11 × 13 + 13
এই নাম্বাৰটো আৰু এই এটা নাম্বাৰ যিটো দিয়া আছে এই দুটা নাম্বাৰ কম্পজিট নাম্বাৰ হয় নে নহয় সুধিছে আমাৰ আৰু তোমালোকে নিশ্চয় জানা যে যৌগিক সংখ্যা বা কম্পজিট নাম্বাৰ কেতিয়া হ'ব আমাৰ যেতিয়া আমাৰ দুই মানে 1 আৰু 2 বাৰে যিটো মৌলিক সংখ্যা নহয় আমাৰ প্ৰাইম নাম্বাৰ যদি নহয় তেতিয়াহ'লে সেই নাম্বাৰটো কি হ'ব আমাৰ কম্পজিট নাম্বাৰ হৈ যায় অৰ্থাৎ মই ফেক্টৰ more than 2 পাই যাওঁ more than 2 means আমাৰ 1 আৰু সেই নাম্বাৰটোৰ বাহিৰে বেলেগ বেলেগ নাম্বাৰটো ফেক্টৰ হিচাপে যদি পাওঁ আমি তেতিয়াহ'লে তাক আমি কম্পজিট নাম্বাৰ বুলি কওঁ আমি ইয়াতে কৈ দিয়া আছে মই ইয়াতে লিখাই আছে ইয়াতে যেহেতু তো তোমালোকে ইয়াত দেখিছা নিশ্চয় যে কি আছে আমাৰ 7 into আমি কি লিখিছো 7 into নাম্বাৰটো লিখিছো আমি 7 into 11 into 13 প্লাস কি আছে 13 আছে তো ইয়াতে আমাৰ যেহেতু এইটো এটা টার্মস আছে ইয়াতে ওকে দুটা পদ আছে ইয়াতে 7 into 11 into 13 এই এটা পদ এই এটা টার্মস আৰু প্লাস 13 ইফালে এটা টার্মস আছে গতিকে আমাৰ 13 টো আমি কি কৰিব পাৰো কমন লৈ আহিব পাৰো আমি হয়নে তেনেকৈ আছে ন 7 into 11 into 13 প্লাস কি আছে 13 এটা আমি ইয়াৰ পৰা 13 টো কি কৰিব পাৰো আমি কমন লৈ আহিব পাৰো আমি 13 টো কমন লৈ আহা তোমালোকে 13 টো যদি কমন লৈ আহো তেতিয়াহ'লে কি থাকিব ইয়াতে 7 into 11 ইন প্লাস কি থাকিব ইয়াতে 13 টো লৈয়ে গ'লো আমি 1 আছে তো 1 টো আর লিখা নাই মই আৰু ইয়াতে কি থাকিব লাগিব ইয়াতে কিন্তু 1 টো লিখিব লাগিব কাৰণ 13 into 1 কৰিলে তোমালোকে কি হ'ব বা 13 টো এগেইন পাব লাগিব আমাৰ কাৰণ 0 বহুতে বহাই দিয়ে 0 বহাই দিলে 13 into 0 মানে কি হৈ যাব 0 হৈ যাব গতিকে আমি মাল্টিপ্লাই কৰিলে আমি আগৰ ৰিজাল্টটো পাব লাগিব আমাৰ হয়নে গতিকে এতিয়া আমাৰ নেক্সট মাল্টিপ্লাই কৰা 13 ইনটু এইখিনি কৰিলে 77 প্লাস 1 কিমান হ'ব 78 ওকে 78 পালো আমি এগেইন 78 আমি ফ্যাক্টৰাইজ যদি কৰো 78 ক তেতিয়াহ'লে আমি কি লিখিব পাৰো 78 বাট ইয়াতে দুটা ফ্যাক্টৰ পাইছো আমি ওকে 1 আৰু সেই নাম্বাৰটোৰ বাহিৰে আমি দুটা আমি ফ্যাক্টৰ পাইছো আমি 13 আৰু 78 নাইবা তোমালোকে ইয়াক আৰু এগেইন ফ্যাক্টৰাইজ কৰি ল'ব পাৰা যেটো ফ্যাক্টৰ হ'ব আমাৰ 2 ৰে 3 আৰু 2 ৰে 9 তাৰপিছত আৰু 3 ৰে কেনসেল কৰা 3 ৰে 1 আৰু 3 ৰে 9 তাৰমানে আমি কি লিখিব পাৰো 2 into 3 into কি লিখিব পাৰো আমি 13 সো ইয়াতে আমি more than 2 ফ্যাক্টৰ পাইছো আমি হয়নে 13 স্কয়াৰ 2 into 3 গতিকে ইয়াত যেটো ফ্যাক্টৰ আমি কি পাইছো ইয়াৰ এটা ফ্যাক্টৰ স্যাৰ ইয়াৰ তোমালোকে লিখিবা ইয়াতে এনেকে যেটো ইয়াতে উৎপাদকবোৰ কি পাইছো আমি here the factors are 13, 2 and 3 therefore it is a composite number okay got it তো এইটো আমাৰ হৈছে আমাৰ এটা কি সংখ্যা হ'ব আমাৰ যোগীয় সংখ্যা তোমালোকে অসমীয়া মিডিয়ামত যিসকলে চাই আছা মিডিয়ামত পঢ়া যিসকল ষ্টুডেণ্টে যদি চাই আছা তোমালোকে লিখিবা যে ইয়াতে যে ইয়াৰ যিটো ফ্যাক্টৰ মানে উৎপাদক ইয়াৰ উৎপাদকবোৰ কি পালো আমি ইয়াৰ উৎপাদকবোৰ ইয়াৰ তলত লিখিবা তোমালোকে ইয়াৰ উৎপাদকবোৰ 13 2 আৰু কি পাইছো আমি 3 গতিকে ই যৌগিক সংখ্যা নেক্সট কোৱেশ্চনটো তোমালোকৰ হোমৱৰ্ক থাকিল কৰি দিয়াও আছে তোমালোকে স্ক্ৰিনশ্বট লৈ ল'বা আৰু ইয়াতো আমি 5 আৰু কি পাম আমি 1009 হিচাপে পাবা আৰু 1009 টো এটা মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ হয় তো ইয়াতো আমাৰ 5 আৰু 1009 দুটা ফ্যাক্টৰ পাইছো আমি গতিকে এইটো আমাৰ কি হ'ব কম্পোজিট নাম্বাৰ হ'ব আমাৰ ওকে তো এইখিনি তোমালোকে লিখি ল'বা তো নেক্সট আমাৰ 7 নম্বৰ কুৱেশ্চনটো তোমালোকে পঢ়িছোৱা এবাৰ ইংলিছত দিয়া আছে মই আসামিছত তোমালোকক বুজাই দিম এইটো ইয়াতে কি কৈছে আমাৰ যে দেয়াৰ ইজ এ সাৰ্কুলাৰ পাথ এৰাউণ্ড এ স্পৰ্টছ গ্ৰাউণ্ড Sohan takes 18 minutes to complete the round and while Ravi takes 12 minutes if both start at the same point and at the same time after how many minutes will they meet again at the starting point তাৰ মানে আমাৰ এখন পৰা কি কৈছে এখন আমাৰ স্পৰ্টছ গ্ৰাউণ্ড এখন আছে আমাৰ তোমালোকে নিশ্চয় দেখিছা ওকে সো এটা পইণ্টৰ পৰা দুজনে অৰ্থাৎ সোহান আৰু ৰবিয়ে এটা পইণ্টৰ পৰা ষ্টাৰ্ট কৰে দৌৰাৰ কাৰণে ওকে তো এটা ৰাউণ্ড কমপ্লিট কৰাৰ কাৰণে মানে সোহানক সময় লাগে কিমান টাইম লাগে কিমান 18 মিনিটস আৰু সেই এটা মানে যেটো ডিসটেন্স ট্ৰেভেল কৰাৰ কাৰণে আমাৰ ৰবি সময় লাগে কিমান 12 মিনিটস ওকে ৰবিৰ ফাস্টাৰ তাৰ মানে
ওকে এতিয়া তেওঁলোকে যদি এটা পইণ্টতে ছেম পইণ্টৰ পৰা যদি একে সময়তে যদি একেটা টাইমতে যদি তেওঁলোকে মানে ষ্টাৰ্ট কৰে দৌৰাটো ষ্টাৰ্ট কৰে তেতিয়াহ'লে কিমান মিনিট পিছত তেওঁলোকে আৰু এগেইন লগ লাগিব সেই একেটা পইণ্টত তাৰমানে ছেম যিটো পইণ্টৰ পৰা তেওঁলোকে ষ্টাৰ্ট কৰিছিল সেই পইণ্টৰ পৰা তেওঁলোকে আৰু লগ লাগিব মিড হ'ব লাগিব তো এনেধৰণৰ প্ৰব্লেমবোৰ তোমালোকে সদায় মনত ৰাখিবা লসাগু ল'বা LCM ল'বা অ'কে যদি আমাৰ টাইমৰ ডিফাৰেঞ্চ থাকে আৰু যদি আমাক কয় যে সেই দুটা বস্তু একেলগে কেতিয়া লগ হ'ব বা ধৰা ঘণ্টা আমাৰ মানে বেল যিটো আমাৰ মন্দিৰত দুটা বা তিনিটা বেল থাকিব এনেকৈ কুৱেশ্যন আহিব যে দুটা বা তিনিটা বেল আছে তো এটা তিনিটা বেল আছে ধৰা এটা 3 ছেকেণ্ডৰ মূৰে মূৰে বাজি থাকে এটা 2 ছেকেণ্ডৰ মূৰে মূৰে আৰু এটা 5 ছেকেণ্ডৰ মূৰে মূৰে বাজি থাকে তো আমাৰ তিনিটা বেল একেলগে এটা টাইমত বাজি উঠিব তো ৰিং হ'ব কৰিব আৰু সেই টাইমটো কেতিয়া হ'ব তো এনেধৰণৰ যিবিলাক প্ৰব্লেম আহে তেতিয়াহ'লে তোমালোকে কি ল'বা LCM ল'বা ঠিক আছে তো এটা ট্ৰিক্স এটা দি দিলোঁ তোমালোকক পঢ়ি গম পাবা তোমালোকে যদি টাইমৰ যদি ডিফাৰেণ্ট দিয়া থাকে আৰু যদি একেটা টাইমত তেওঁলোকে লগ লাগিব লাগে নাইবা একেলগে বাজি উঠিব লাগে নাইবা একেলগে জ্বলি উঠিব লাগে এনেধৰণৰ প্ৰব্লেমবিলাকত আমি কি কৰিম মই সদায় LCM ল'ম গতিকে তোমালোকে কি কৰিব লাগিব এই যিটো 18 আৰু 12 আছে তাৰ আমি LCM ল'ব লাগিব আৰু LCM লোৱাটো তোমালোকে নিশ্চয় সকলোৱে জানা তথাপিও মই তোমালোকক কৰি দিছোঁ ফেক্টৰাইজেশ্যন মেথডৰ দ্বাৰা অৰ্থাৎ উৎপাদক বিশ্লেষণৰ দ্বাৰা তো প্ৰথমতে আমি কি কৰিম 18ক দুটা ফেক্টৰত অৰ্থাৎ প্ৰাইম ফেক্টৰাইজেশ্যন কৰি আমি 18 মানে কি লিখিম 9 ইনটু কি লিখোঁ আমি 3 9 ইনটু কি লিখোঁ আমি 2 লিখোঁ আমি হয় 9 ইনটু 2 9 মানে কি লিখি আমি 3 স্কুৱেৰ ইনটু কি লিখি আমি 2 ঠিক আছে আৰু 12 মানে কি লিখি আমি 2 স্কুৱেৰ ইনটু কি হ'ব আমাৰ 3 এতিয়া ইয়াৰে আমাৰ LCM of লসাগু 18 and 12 এই দুটাৰ LCM হ'ব কিমান হ'ব LCM হ'লে সদায় মনত ৰাখিবা অল ফেক্টৰছ আহিব আমাৰ যিমানবিলাক ফেক্টৰ আছে ইয়াতে কিন্তু একেটা ফেক্টৰে আমি দুবাৰ নেলিখোঁ দেই আমি মাত্ৰ বেলেগ যিবিলাক উৎপাদক আছে থাকিব ইয়াতে ফেক্টৰ যিবিলাক থাকিব বেলেগ এইবিলাক আটাইবিলাকে লিখিম ইয়াতে আমি ফেক্টৰ কি পাইছোঁ 2 আৰু 3 পাইছোঁ আমি হয়নে 3টো লিখা আৰু 2টো লিখা লিখিলোঁ আমি দেন আমি কি চাব সদায় ইয়াৰ হায়েষ্ট পাৱাৰটো চাবা 3ৰ হায়েষ্ট পাৱাৰ যেতিয়া আমি লসাগু ল'ম LCM ল'ম তেতিয়া আমাৰ মৌলিক উৎপাদকবোৰৰ হায়েষ্ট পাৱাৰটো চাবা হায়েষ্ট পাৱাৰ কিমান আছে যেনে 3ৰ হায়েষ্ট পাৱাৰ কিমান আছে আমাৰ এই দুটা নম্বৰত আমাৰ 2 আছে আমাৰ গতিকে হায়েষ্ট পাৱাৰ কি আছে 2 তো 2টো ল'ম ইয়াতে আমি আৰু 2ৰ হায়েষ্ট পাৱাৰ কিমান আছে দুটাতে 2 আছে গতিকে আমি 2টো ল'ম আমি অ'কে এইটো হৈছে আমাৰ LCMৰ আৰু HCFত কি হয় আমাৰ কমন ফেক্টৰটো আহে আৰু লোৱেষ্ট পাৱাৰটো আহে মনত ৰাখিবা এইখিনি তো এতিয়া 3 স্কুৱেৰ মানে হ'ব 9 আৰু 2 স্কুৱেৰ মানে যে 4 and 9 4 is 36 তাৰ মানে 36 মিনিট পিছত তেওঁলোকে সেই একেটা পইণ্টতে কি কৰিব লাগিব তেওঁলোকে লগ হ'ব লাগিব ঠিক আছে তো এনচাৰ আমাৰ কিমান হ'ব তেওঁলোকে they will meet again after 36 minutes অ'কে তেওঁলোকে যাত্ৰা কৰাৰ 38 মিনিটছ পিছত তেওঁলোকে পুনৰ লগালগি হ'ব অ'কে আই থিংক সকলোৱে বুজি পাইছে আৰু নেক্সট আমাৰ ইয়াত পৰৱৰ্তী কুৱেশ্যনটো আমি লৈছোঁ 8 নম্বৰ কুৱেশ্যন আৰু সেই 8 নম্বৰ কুৱেশ্যনটোত তোমালোকক এটা বহুতেই ইম্পৰ্টেণ্ট হয় আৰু ইণ্টাৰেষ্টিং হয় দেখিছা তোমালোকে আৰ্মিৰ হয়নে আৰ্মি সকলক এনেকৈ বা কুলমৰ এনেকৈ সজাই ৰখা হয় যেতিয়া তেওঁলোকৰ ট্ৰেইনিং হয়নে বা তোমালোকে টিভিত বা মোবাইলত দেখিছা তোমালোকে ইয়াতে কি কৈছে যে এ চ'লজাৰ কেন এৰেঞ্জ হিজ প্ৰপছ ইন ৰ'জ অফ 15, 20 or 25 without leaving any remainder. What is the least number of soldiers he has? তো এটা কি কৰিছে এজন যিটো কেপ্টেইন বা যিজন আমাৰ ট্ৰেইনাৰ থাকে তেওঁ আৰ্মিবিলাকক যেতিয়া ট্ৰেইন দিব তেতিয়া তেওঁৰ হাতত কিমান আৰ্মি যিখিনি আছে মানে যিখিনি আৰ্মি আছে তেওঁলোকক কি কিমানটা শাৰীত সজাব পাৰে তেওঁলোকক যে এটা 15টা শাৰীটো সজাব পাৰে তেওঁলোকক নাইবা 20 নম্বৰ শাৰীটো 20টা শাৰীটো সজাব পাৰে এনেকৈ আৰু নাইবা তেওঁলোকক 25টা শাৰীটো এনেকৈ ৰ'টো এনেকৈ সজাব পাৰে আমাৰ অ'কে মানে এনেকৈ সজাব এনেকৈ যিটো দেখাইছে ডায়েগ্ৰামত দেখিছা তোমালোকে এনেকৈ তো এইটো 15টা এনেকৈ সজাই লৈছে নাইবা 20টাও এনেকৈ সজাই ল'ব পাৰে আৰু নাইবা 25টাকো এনেকৈ 25টা ৰ'টো এনেকৈ সাজি ল'ব পাৰে আমাৰ অ'কে মানে ৰ'ড আছে আমাৰ 25টা ৰ'ড নাম্বাৰ নহয় আমি ৰ'হে এইটো মানে আৰ্মিৰ সংখ্যা নহয় এইটো মানে শাৰীৰ সংখ্যা হৈছে শাৰী কিমানটা আছে আমাৰ 15টা শাৰী আছে
15টা শাৰীটো আমি সজাই ল'ব পাৰোঁ আমি কৈছে আৰু নাইবা 20টা শাৰীটো সজাই ল'ব পাৰে আৰু 25টা শাৰীটো সজাই ল'ব পাৰে আৰু উইদাউট লিভিং এনি ৰিমাইণ্ডাৰ তেতিয়াহ'লে আমাৰ এনেকুৱা ধৰণৰ শাৰী যদি সজাই লওঁ তেতিয়াহ'লে আমাৰ কোনো ধৰণৰ লেফ্ট নাথাকে আমাৰ কোনো মানে ৰৈ নাযায় অ'কে তেতিয়াহ'লে আমাক কৈছে হোৱাট ইজ দ্য লিষ্ট নাম্বাৰ অফ চল্ডাৰ্ছ তেনেহ'লে তেওঁৰ যিখিনি তেওঁৰ হাতত যিখিনি আৰ্মি আছে যিমানজনক তেওঁ ট্ৰেইনিং দিব সেই ট্ৰেইনিং দিয়া আৰ্মিৰ সংখ্যা কিমান আছে সেইটো উলিয়াই কৰিছে তো ইয়াতো আমাৰ কি কৈছে লিষ্ট নাম্বাৰ উলিয়াই কৰিছে অতি কমেও শব্দটো যদি থাকে লিষ্ট নাম্বাৰ যদি থাকে তোমালোকে মনত ৰাখিবা এনেকুৱা ধৰণৰ কণ্ডিশ্যনবিলাকত তোমালোকে কি ল'ব লাগিব LCM ল'ব লাগিব লসাগু ল'ব লাগিব একদম মনত ৰাখি ল'বা এইটো যেতিয়া তোমালোকক সোধা হয় যে লিষ্ট নাম্বাৰ সৰ্বনিম্ন উলিয়াব দিছে কি মিনিমাম দেৰত কিমান থাকিব লাগিব তাতকৈ বেছিও থাকিব পাৰে কিন্তু তাতকৈ মিনিমাম কিমান থাকিব লাগিব তো তেতিয়াহ'লে আমি কি কৰিব লাগিব ইয়াৰে LCM ল'ব লাগিব আৰু ইয়াৰে LCMটো আমি কি কৰিম 15 মানে কি লিখিম 3 ইনটু কি লিখিম আমি 5 আৰু 20 মানে কি লিখিম আমি 4 ইনটু 5 হয় আমাৰ গতিকে 2 স্কুৱেৰ ইনটু কি লিখিম আমি 5 আৰু নেক্সট 25 হ'লে আমি কি লিখিম 5 স্কুৱেৰ ঠিক আছে 5 স্কুৱেৰ এতিয়া আমি ইয়াৰে LCM ল'ম LCM of 15 20 and 25 এই আটাইকেইটাৰ নাম্বাৰৰ LCM কিমান হ'ব সদায় মনত ৰাখিবা কি কৈছিলোঁ মই যে আটাইবিলাক অল ফেক্টৰ্ছ কি আছে আমাৰ 3 আছে এগেইন কি আছে 2 আছে আৰু কি আছে আমাৰ 5 আছে এণ্ড হাইয়েষ্ট পাৱাৰ কি আছে আমাৰ 3 ৰ হাইয়েষ্ট পাৱাৰ কিমান আছে আমাৰ 1 আছে তো 1 থাকিব আমাৰ ইয়াতে পাৱাৰ একনে মানে 1 আছে আমাৰ 2 ৰ হাইয়েষ্ট পাৱাৰ কিমান আছে 2 আছে আৰু 5 ৰ হাইয়েষ্ট পাৱাৰ কিমান আছে 2 গতিকে আমি এইখিনি কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব 2 স্কুৱেৰ মানে হ'ব 4 আৰু 5 স্কুৱেৰ মানে হৈছে 25 ইনটু 4 কিমান হ'ব 100 ইনটু 3 মানে কিমান হ'ব 300 তো তেওঁৰ মিনিমাম কিমানজন মানুহ আছে 300 জন চল্ডাৰ্ছ তেওঁৰ হাতত আছে এটলিষ্ট মানে লিষ্ট নাম্বাৰ অফ চল্ডাৰ্ছ তেওঁ কিমান আছে 300 আছে আৰু মনত ৰাখিবা যে LCM সদায় নাম্বাৰবিলাকেৰে কি হয় ডিভাইড হয় অৰ্থাৎ 15টা শাৰীত যদি আমি সজাই দিওঁ 15 এদি কি হ'ব 30 কি হ'ব ডিভাইড যাব 300 কি হ'ব ডিভাইড যাব চোৱা এইটো LCM হয়নে LCM 15 এদি কি হ'ব ডিভাইড যাব 15 টু যায় কিমান হ'ব 30 অৰ্থাৎ 20 জন কৰি এটা ৰোড মানে 20 জন কৰি সজাই ল'ব পাৰে এটা ৰোড 20 জন কৰি যদি সজাই লয় তো 15টা ৰোড 300 মানে চল্ডাৰ্ছ তেওঁ সজাই ল'ব পাৰিব নাইবা তেওঁ এনেকৈ কৰিব পাৰে যে 300 জন আছে তাক 20টা ৰোড সজাই ল'ব পাৰে তেতিয়াহ'লে কিমান হ'ব 0 কেঞ্চেল আৰু 15 তো 15 জন কৰি এটা ৰোড সজাই ল'ব পাৰে এটা ৰোড 15 জন কৰি সজাই ল'ব পাৰে নাইবা আদাৰৱাইজ 300 ডিভাইড বাই 25 তো 25 হ'লে কিমান হ'ব আমাৰ 25 12 জন কৰি পাব পাৰে অ'কে 12 জন কৰিও সজাই ল'ব পাৰে অ'কে ঠিক আছে চ' 12 জন কৰি যদি লোকে সজাই লয় তেতিয়াও তেওঁৰ মানে বা এটা শাৰীত যদি 12 জনকৈ সজাই লয় তেতিয়াহ'লে 300 জন মানুহক তেওঁ 25টা ৰোড সজাই ল'ব পাৰিব অৰ্থাৎ মনত ৰাখিবা যে নাম্বাৰবিলাকেৰি যিবিলাক নাম্বাৰৰ আমি LCM লওঁ সেই নাম্বাৰবিলাকেৰি মানে প্ৰতিটো নাম্বাৰেৰি LCM কি হয় ডিভাইড হয় আৰু HCFত কি হয় ওলোটা হয় HCFত কি হয় আমাৰ HCFত মানে নাম্বাৰটো ডিভাইড হয় নাম্বাৰ ধৰা এটা নাম্বাৰ আছিল তো HC দি ডিভাইড হয় হাইয়েষ্ট কমন ফেক্টৰটো দি ডিভাইড হয় বি HC দি ডিভাইড হয় অ'কে আৰু LCMত কি হয় লসাগুটো অৰ্থাৎ A দি ডিভাইড হ'ব অ'কে A নাইবা B দি ডিভাইড হ'ব আমাৰ তাতে নাইবা নহয় Lকো ডিভাইড A দি ডিভাইড হ'ব আৰু লগতে কি হ'ব Bকো কি হ'ব ডিভাইড হ'ব এইখিনি ট্ৰিক্স বা তোমালোকে নিয়ম এইটো ৰুলটো মনত ৰাখিবা অ'কে আৰু নেক্সট আমাৰ এইবিলাক MCQ কৰিলে তোমালোকৰ মানে এনে ধৰণৰ কুৱেশ্যনবিলাক MCQত আহিব অ'কে আমি ইয়াতে তেনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ কৰিম তোমালোকৰ সৈতে এইখিনি ইয়াৰ পিছত আমি MCQ কৰিম প্ৰতিটো চেপ্টাৰৰ তাৰপাছত আমাৰ নেক্সট 9 নম্বৰ কুৱেশ্যনটো মই যিটো কৈছিলোঁ তোমালোকক যে এটা বেল এনেকৈ যদি বেলেগ সময়ত যদি বাজি থাকে তেতিয়াহ'লে একেলগে কেতিয়া বাজিব তো কি কৰিব লাগিব তোমালোকে নিশ্চয় জানা LCM ল'ব লাগিব আমাৰ হয়নে তো আমাৰ কি দিয়া আছে যে দুটা বেল আছে এটা 18 ছেকেণ্ডৰ ইণ্টাৰভেলত বাজি থাকে আৰু এটা আছে 60 ছেকেণ্ডৰ ইণ্টাৰভেলত বাজি থাকে তেতিয়াহ'লে দুটা বেল একেলগে কিমান ছেকেণ্ডত বাজি উঠিব সেইটো সুধিছে তো দুটা বেল আমাৰ একেলগে কিমান ছেকেণ্ডত বাজি উঠিব হ'লে কি ল'ব লাগিব 18 আৰু 60 কি ল'ব লাগিব LCM 18 হ'লে আমি কি লিখিম 9 into 2 লিখি আমি 9 হ'লে 3 স্কুৱেৰ ইনটু কি লিখি আমি 2 আৰু 60 হ'লে আমাৰ 2 into 3 আৰু বা 10 হ'লে 2 স্কুৱেৰ আৰু কি লিখিব আমাৰ এটা
5 ওকে 4 4 5 20 20 3 গুণ কিমান হ'ব 60 ঠিক আছে তো এতিয়া আমাৰ ইয়াৰে এলচিএম ল'ব লাগিব তো এলচিএম কিমান হ'ব লসাগু হ'ব আমাৰ এলচিএম অফ 18 and 60 18 আৰু 60 এলচিএম কিমান লিখি আমি অল ফেক্টৰছ আহিব 3 আহিব তাৰপিছত 2 আহিব আৰু কি আহিব আমাৰ 5 হাইয়েষ্ট পাৱাৰ 3 হাইয়েষ্ট পাৱাৰ কিমান আছে 2 2 হাইয়েষ্ট পাৱাৰ কিমান আছে 2 আৰু কি আছে 5 তো এতিয়া এইটা মাল্টিপ্লাই কৰা কিমান হ'ব আমাৰ 2 স্কয়াৰ মানে আছে 4 4 5 যা 20 20 আৰু ইভাগে 3 স্কয়াৰ মানে 9 তাৰ মানে কিমান হ'ব 180 সেকেন্ডস তো 180 সেকেন্ডসৰ পিছত তেওঁলোক এই ঘণ্টা দুটা কি হ'ব পুনৰবাৰ মানে বাজি উঠিব আমাৰ 120 সেকেন্ডৰ ইন্টাৰভেলত এগেইন বেল দুটা বাজি উঠিব প্ৰথমবাৰ 180 সেকেন্ড নেক্সট বাৰ আৰু তাৰে 180 সেকেন্ডত পুনৰ বাজি উঠিব তাৰ আৰু নেক্সট 180 সেকেন্ডৰ মূৰে মূৰে বাজি থাকিব ওকে মানে দুটা বেল একেলগে ৰিং কৰিব ওকে সো এইটো কোৱেশ্চনৰ হে হ'ল আমাৰ 8 নম্বৰ কোৱেশ্চনটো আৰু নেক্সট 9 নম্বৰ এইটো 3 নম্বৰ কোৱেশ্চন আমাৰ তাৰে তো এইটো আমাৰ সেই একে কথা কৈছে ইয়াতে কি কৈছে আমাৰ এইটো কোৱেশ্চনত যে দুটা ৰেডিঅ' ষ্টেচন আছে আৰু ৰেডিঅ' ষ্টেচনত আমাৰ কি সংগীত বাজি থাকে অসম সংগীতটো বাজি থাকে আমাৰ হয়নে তো কিমান দিনৰ মূৰে মূৰে বাজে প্ৰথমটো ৰেডিঅ' ষ্টেচনত কিমান কৰে 2 দিনৰ মূৰে মূৰে বাজি থাকে আৰু দ্বিতীয়টো ষ্টেচনত 3 দিনৰ মূৰে মূৰে বাজি থাকে তো 30 ডেজত কিমান বাৰ বাজিব হেতু সুধিছে সো আমাৰ চোৱা এটা ষ্টেচনত 2 দিনৰ মূৰে মূৰে আৰু এটা ষ্টেচনত 3 দিনৰ মূৰে মূৰে তো একেলগে বাজি উঠাৰ কথা কৈছে কি উলিয়াব লাগিব আমি এলচিএম ল'ব লাগিব গতিকে আমি এলচিএম ল'ম 2 আৰু 3 এলচিএম কি ল'ব যেটো টাইম নাম্বার তো ইয়াৰে এলচিএম কিমান হ'ব 2 আৰু 3 ৰ এলচিএম হ'ব আমাৰ কিমান হ'ব 6 হ'ব আমাৰ হয়নে তাৰ মানে আমি কি বুজি পালো যে 6 দিনৰ মূৰে মূৰে আফটাৰ 6 ডেজ ওকে বাই ইন্টাৰভেল অফ 6 ডেজ কি হ'ব দুটা ৰেডিঅ' ষ্টেচনত এই সংগীতটো আসাম সংগীতটো বাজি থাকিব আমাৰ ওকে এতিয়া আমাক কৈছে যে 30 ডেজত কিমান বাজিব ধৰা প্ৰথম আজি বাজিল নেক্সট 6 দিনৰ মূৰত আৰু বাজিল নেক্সট আৰু 6 দিনৰ মূৰত বাজিল আৰু নেক্সট 6 ডেজৰ মূৰত বাজি থাকিব এনেকৈ তো আমি 30 ডেজত কিমান হ'ব তো কি কৰিব লাগিব আমি 6 এনে কি কৰিব লাগিব 30 কি কৰিব লাগিব ডিভাইড কৰিব লাগিব আমাৰ হয়নে সো নাম্বাৰ অফ টাইমছ দা সং উইল ৰিং কিমান হ'ব আমাৰ 6 এনে কি কৰিব লাগিব 30 কি কৰিব লাগিব ডিভাইড কৰিব লাগিব 6 এনে যদি ডিভাইড কৰি দিওঁ কিমান হ'ব আমাৰ 6 এনে ডিভাইড কৰিলে কিমান হ'ব 5 টাইমছ তো 5 বাৰ এটা দিনত 30 ডেজত মানে এমাহত আমাৰ 1 মান্থত কিমান টাইম বাজি থাকিব 5 টাইমছ কি থাকিব আমাৰ একেলগে বাজিব আমাৰ মানে দুটা ষ্টেচনত একেলগে বাজিব আমাৰ ওকে একেবাৰে সিম্পল কোৱেশ্চন এলচিএম ল'বা লৈ তোমালোকে লিখিবা যে দুটা ষ্টেচনত 30 ডেজত সংগীতটো বাজিব 30 ডিভাইডেড বাই 6 অৰ্থাৎ এইটো 30 ডেজ আছে আৰু 6 ডেজ কেঞ্চেল যাব গতিকে 5 টাইমছ আমাৰ কি হ'ব 5 বাৰ একেলগে দুটা ষ্টেচনত সংগীতটো বাজি থাকিব আমাৰ ওকে তাৰপাছত আমাৰ নেক্সট এই কুৱেশ্যনটো তোমালোকে কি কৰিব লাগিব ইয়াতে চোৱা ইয়াতে আমাৰ কি কৈছে এইবাৰ যে 616 সদস্যৰ এটা সৈন্য বাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে কদম খোজ কাঢ়ি যাবলগীয়া হয় মানে কি 616 জন সদস্যই কি কৰে 32 জনৰ সৈন্যৰ পিছে খোজ কাঢ়ি যায় আৰু দুটা দলেই একে সমান সংখ্যক স্তম্ভত খোজ কাঢ়িবলৈ হ'লে কিমান তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভত উচ্চতম সংখ্যা কি হ'ব তেওঁলোকে যদি 616 জন মেম্বাৰ আছে মানুহ আছে সৈন্য আছে আৰু সেইকেইজনে 32 জনীয়া এটা মানে আগত আপোনাৰ বেংক পাৰ্টি বুলি কওঁ যিটো আমি হয়নে তেওঁলোকৰ লগত একেলগে মানে খোজকাঢ়ি যাব লাগে তো তেতিয়া আমি কিমানটা স্তম্ভ বনাব লাগিব একজনৰ লগত কেনেকৈ স্তম্ভ কিমানটা কুলম হ'ব সেইটো সুধিছে আমাক নাম্বাৰ মেক্সিমাম নাম্বাৰ অফ চোৱা আগৰ কুৱেশ্যনবিলাকৰ আমাৰ কি আছিল লিষ্টটো উলিয়াব দিছিল অতি কমেও সৰ্বনিম্ন আৰু ইয়াত কি উলিয়াব দিছে মেক্সিমাম যদি তোমালোকক মেক্সিমাম দিয়া থাকে বা আটাইতকৈ উচ্চতম যদি উলিয়াব দিয়ে তেতিয়াহ'লে মনত ৰাখিবা এইটো কি উলিয়াব লাগিব আমি HCF উলিয়াব লাগিব গসাগু উলিয়াব লাগিব ওকে HCF উলিয়াব লাগিব আমি কি গসাগু উলিয়াব লাগিব গতিকে আমি 616 আৰু 32 আমি কি উলিয়াব লাগিব গসাগু উলিয়াব লাগিব 616 আৰু এটা নাম্বাৰ আছে আমাৰ 32 এতিয়া 616ক আমি ডিভাইড কৰিম 616 কিহেৰে ডিভাইড কৰি আমি 2ৰে ডিভাইড কৰা 2ৰে কিমান হ'ব 2ৰে যাবনে 2ৰে যাব 3 আৰু ইয়াতে থাকিলে আমাৰ 0 আৰু ইয়াতে হ'ব আমাৰ 8 নেক্সট আমাৰ
এৰি যাব আমাৰ 2 দি যাব আমাৰ 2 দি 2 1 যা 2 2 5 যা কিমান হ'ব 10 2 4 যা কিমান হ'ব 8 again 2 দি 2 7 যা 14 and 2 7 যা 14 again 7 এৰি 11 okay তো 2 কিউব এটো হ'ব আমাৰ 2 কিউব into 7 into কি হ'ব আমাৰ 11 ঠিক আছে আৰু নেক্সট 32 লে 2 টু দি পাৱাৰ কি পাম আমি 5 2 টু দি পাৱাৰ কি হ'ব 5 এতিয়া আমি কি কৰিম ইয়াৰে HCF উলিয়াম আমি ইয়াৰ আমি কি ল'ব লাগিব HCF so HCF of 616 and 32 and this equal to কি হ'ব 2 to the power কি হ'ব আমাৰ 3 2 to the power কি হ'ব 3 highest power কিমান আছে আমাৰ সৰি কি কয় মই একেলগে বুজাই দিছোঁ তোমালোকক যে কমন ফেক্টৰটো ল'ব লাগিব HCF কি ল'ব লাগিব আমি কমন ফেক্টৰটো ল'ব লাগিব কমন ফেক্টৰ কি আছে দুটাতে আমাৰ 2 আছে আমাৰ আৰু HCF যেতিয়া ল'ম আমি তেতিয়া লোৱেষ্ট পাৱাৰটো ল'ব লাগিব LCM ত আমি লসাগুৰ হাইয়েষ্ট পাৱাৰটো লওঁ আৰু গসাগুৰ আমি কি লওঁ লোৱেষ্ট পাৱাৰটো লওঁ আমি তো লোৱেষ্ট পাৱাৰ কিমান আছে 3 দ্যাট মিন্স কিমান হ'ব আমাৰ 2 to the power 3 means 8 তো 8 কি হ'ব আমাৰ স্তম্ভ মানে 8 ম্যাক্সিমাম কিমানটা স্তম্ভ লাগিব কুলম লাগিব আমাৰ 8 লাগিব নাম্বাৰ অফ কুলমস ম্যাক্সিমাম কুলমস নাম্বাৰ অফ ম্যাক্সিমাম কুলমস 8 ওকে বুজি পাইছা এইখিনি লিখি ল'ব তোমালোকে মই তোমালোকক বুজোৱাখিনি বুজাই দিছোঁ আৰু লিখিব লাগে মই বাইক কৰি মানে মুখেৰে কৈ দিছোঁ তোমালোকে লিখি ল'বা এইখিনি ওকে ইয়াতে অসমীয়াত লিখিবা তোমালোকে যে সৰ্বোচ্চ বা উচ্চতম স্তম্ভৰ সংখ্যা হৈছে আমাৰ 8 So number of maximum number of coulombs maximum number of coulombs is equal to 8 okay তাৰপাছত আমি নেক্সট এই কোৱেশ্চনটো তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল এইটো তোমালোকে নিজাকৈ কৰিবা কমেন্ট বক্সত কমেন্ট কৰি জনাবা এইটো যে হিমাদ্ৰী কিমানটা ইণ্ডিয়ান টিকট আছিল হিমাদ্ৰী কালেকশ্যন কৰিছিল 625টা আৰু ইণ্টাৰনেশ্যনেল টিকট আছিল কিমানটা পোষ্টেল টিকট আছিল 325টা হিমাদ্ৰীৰ হাতত এইখিনি আছে she wants to display them by grouping them into identical piles such that no stumps is left over গতিকে ইয়াতে কি কৈছে যে এনেহেনকেইটাই ভাগ কৰিব দিছি একেটা মানে ইণ্টাৰনেশ্যনেল খিনি আমাৰ একেটা কুলমত বা একেটা থোকত আমি গ্ৰুপ কৰিব যদি লাগে তেতিয়াহ'লে আমি মেক্সিমাম আমি কিমানটা গ্ৰুপ পাম আমি মেক্সিমাম নাম্বাৰ অফ গ্ৰুপছ কিমান পাওঁ আমি সেইটো সুধিব দিছে তোমালোকক অ'কে যদি এনেকৈ গ্ৰুপ বনায় তেতিয়াহ'লে কিমানটা পাব মানে হিমাদ্ৰীয়ে 625টা আছে আৰু 330টা ইণ্টাৰনেশ্যনেল টিকট আছে আমাৰ অ'কে তাই সেইখিনিক মানে কি কৰিব দিছে ডিসপ্লে দেম বাই গ্ৰুপিং দেম ইনটু আইডেন্টিকেল ফাইলছ সাচ ডেট নো স্টাম্পছ ইজ লেফ্ট অভাৰ কিমানটা কৰি ৰাখিলে তাইৰ গ্ৰুপটো কোনো ধৰণৰ মানে তিনিখনকৈ যদি ৰাখে বা 5খন কৰি যদি ৰাখে তো গ্ৰুপটো সমান গ্ৰুপ হ'ব মানে কোনো এখন টিকট ৰৈ নাযায় বা দুখনকৈ কোনো এটা গ্ৰুপতে নাথাকে এনেকৈ সমান হ'ব লাগিব তো মেক্সিমাম নাম্বাৰ অফ গ্ৰুপছ কিমান হ'ব লাগিব তাৰমানে তো মেক্সিমাম নাম্বাৰ অফ ফাইলছ কিমান হ'ব লাগিব নাম্বাৰ অফ মেক্সিমাম যিটো উলিয়াব দিছে তো মেক্সিমাম হ'লে কিমান হ'ব লাগিব সেইটোৰ তোমালোকে নিশ্চয় জানা মই নকওঁ আৰু মেক্সিমাম নাম্বাৰ অফ ফাইলছ কিমান হ'ব আমাৰ অৰ্থাৎ HCF ল'ব লাগিব আমাৰ হয়নে গতিকে এইটো তোমালোকে কৰিবা আৰু কৰি পিনে এইটো কমেণ্ট বক্সত মোক জনাবা ঠিক আছে আৰু নেক্সট আমি পৰৱৰ্তী ক্লাছত আমি ইয়াৰ যিখিনি ৰিমেইনিং কুৱেশ্যন আছে এই কুৱেশ্যনখিনি আমি ডিছকাশ্যন কৰিম অ'কে আমি এইখিনি তোমালোকৰ যিখিনি বুজাম এইখন হৈছে নতুন বুকখনৰ মতে বুজাম আৰু পুৰণি বুক কেইখনত ইয়ালৈকে আছিল পুৰণি আগৰ বুক কেইখনত ইয়ালৈকে আছিল ইয়াৰ পিছত নাছিল আমাৰ গতিকে আমি ইয়াৰ পিছত আমি পৰৱৰ্তী কুৱেশ্যনখিনি আমি ইয়াতে ডিছকাশ্যন কৰিম যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকললৈকেও শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ইয়াৰ পৰা উপকৃত হয় অ'কে থেংক ইউ ছ' মাছ